আচলতে আজি বৰ এটা দুখ লগা দিন। আপোনালোকে আহি নিজে দেখিছে আমাৰ গেলেকী যেটো ঐতিহাসিক আমাৰ ৰাজহুৱা অনুষ্ঠান বিভিন্ন সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিয়ে আজি জানে যে গেলেকীত এটা নাট্য মন্দিৰ আছে। আজি প্ৰায় এসপ্তাহ আগত আমাৰ গেলেকীত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি হেমন্ত গগৈ দেৱে এটা ফেচবুকত এটা পোষ্ট লিখিছিলে যে গেলেকীৰ নাট্য মন্দিৰ বেদখল হৈছে। হয়, কথাটো আমি আজি আহি নিজৰ দৃষ্টিগোচৰ কৰিছোঁ। আজি বেদখল হৈছে, সন্মুখতে বেদখল হৈছে। ইয়াত আহি পিনে এখন মটৰচাইকেল থবলৈ এডোখৰ জেগা সুবিধা নাইকিয়া হৈছে। গতিকে আমি ইয়াতকৈ আৰু দুখৰ বিষয় একো হ'ব বুলি আমি ভবা নাই। আৰু অকল গেলেকী নাট্য মন্দিৰটোতে যে বেদখল হৈছে আমি সেইটো ক'বলৈ নাযাওঁ। গেলেকী যিখন সাপ্তাহিক বজাৰ আছে তাতো বেদখল হৈছে। গতিকে এইখিনি কথাও আমি সংবাদ মাধ্যমৰ আগেদি আমি জিলা উপায়ুক্ত মহোদয় তথা আমাৰ নাজিয়া ৰাজহ চক্ৰ বিষয়া আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু গেলেকী যিমানসকল আমাৰ দল সংগঠন আমাৰ বিষয়ববীয়া আছে, সদৌ অসম ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, আমাৰ অসমীয়া যুৱ মঞ্চ, আমাৰ টাই আহোম যুৱ পৰিষদ, যিমানখিনি আমাৰ সংগঠন আছে সকলো সংগঠনক আমি অনুৰোধ জনাম আপোনালোকে সকলো আহক। আমাৰ যিহেতু এইটো ৰাইজৰ সম্পত্তি, আমাৰ সকলো প্ৰতিজন ব্যক্তিৰ আমাৰ এটা সম্পত্তি। এই সম্পত্তিটোৰ স্বাৰ্থত আমি সকলো ওলাই আহক। আমি জিলা মহোদয়ক আমি এইটো কাৰণে বিনম্ৰতা অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁ নিজে আহি এই অনুষ্ঠানটো তেওঁ সভা সমিতি কৰি যায়। আমাৰ নাজিয়া মহকুমাধিপতি মহোদয়ে আহি আমি সভা সমিতি কৰি যায়। গতিকে তেনে এটা স্থানত বেদখল হোৱাটো খুব দুৰ্ভাগ্যজনক কথা। আৰু যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বেদখল কৰাৰ ক্ষেত্ৰত খুব এটা শূন্য সহনশীল যিটো গ্ৰহণ কৰিছে, এই ক্ষেত্ৰতো আমাৰ এই অনুষ্ঠানটোৰ কাৰণে তেওঁকো আমি এটা সৰুকৈ হ'লেও আমি এটা মানে প্ৰভাৱ দিবলৈ আমি তেওঁক অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ যোগেদি। আৰু লগতে আমি যদি অনতিপলমে তেওঁলোকে নকৰে, আমাৰ যিসকল গেলেকী অঞ্চলৰ সমূহ সংগঠন আছে, আমি সকলো দল সংগঠন, শুভাকাংক্ষী ৰাইজ, জ্যেষ্ঠ নাগৰিক সকলো লগ লাগি আমি ভাবোঁ অহা মঙলবাৰলৈ আমি দিন এটা ধাৰ্য কৰোঁ যে সকলো আমি আহি যিখিনি বেয়া আমাৰ ইয়াত দিছে আমি প্ৰশাসনে আমাক সহযোগ কৰিব বুলি আমাৰ আশ্বাস আৰু বিশ্বাস আছে। আমি অহা মঙলবাৰলৈ আমি আহি পিনে এই বেদখলখিনি আমি মুক্ত কৰা আমি ব্যৱস্থা কৰোঁ। শেষত আমি এটাই আমি অনুৰোধ জনাইছোঁ, খুব কাটৰে অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ নৱপ্ৰজন্মৰ আমি স্বাৰ্থত আমি অনুৰোধ জনাইছোঁ গেলেকী সকলো শুভাকাংক্ষী ৰাইজ, গেলেকী সকলো দল সংগঠন, নাজিয়া মহকুমা প্ৰশাসন, আমাৰ গেলেকী প্ৰশাসন, আমি অতি সোনকালে এই বেদখল মুক্তটো কৰক। যিহেতু আমিহে থিৰাং কৰিছোঁ যে অহা মঙলবাৰলৈ আমি দিনটো ধাৰ্য কৰিছোঁ, কিন্তু এই অহা মঙলবাৰলৈ যদি আপোনালোকে সহযোগ কৰিব পাৰে, গতিকে বিশেষকৈ আমাৰ জ্যেষ্ঠ নাগৰিক আছে, আমাৰ নাগৰিক সমাজ আছে, গতিকে তেওঁলোকক খুব দৃষ্টিগোচৰ কৰি আমি সহায় সহযোগিতা কৰিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।